everyone, welcome to ইকুহিবাৰ সকলোকে এটি নতুন ক্লাছলৈ আকৌ এবাৰ স্বাগতম জনাইছো। বহুত দিনৰ মূৰত এইটো ক্লাছ লৈ আনিছো। মাজতে আমাৰ বেলেগ ক্লাছত অকমান এংগেজ আছিলো। তো ৰাইট নাও আকৌ আমি আৰম্ভ কৰো এই কমপ্লিট মেথছৰ ক্লাছটো। সকলোৱে হয়তো গমে পাইছে টিএনখন দেখি পেলাই বা যিসকলে আগৰ পৰাই ইয়াৰ ভিডিঅ'খিনি ফলো কৰি আছে সিহঁতে গম পাইছে যে কমপ্লিট মেথছৰ আৰু এটা ক্লাছ আহিছে। আৰু এইটো কি আছিল? এইটো এটা এনেকুৱা সিৰিজ হয় য'ত আমি গোটেই মেথছখন পঢ়াৰ এটা প্লেন বনাইছিলো। আৰু তাৰ ভিতৰত যদি তোমালোকে প্ৰথমবাৰৰ কাৰণে চাই আছা, মই জনাব বিচাৰো এটা কমপ্লিট মেথছ বুলি সিৰিজ এটা আছে। যেতিয়া তোমালোকে ইকুহিবাৰত সাৰ্চ কৰিবা না কমপ্লিট মেথছ বাই নিৰ্মল ছাৰ, অৰ তোমালোকে ইকুহিবাত ৱেবসাইট যিটো আমাৰ ইউটিউব চেনেল আছে তাত গৈ পেলাই যদি প্লেলিষ্ট সেকশনত যোৱা তাতো দেখিবা তোমালোকে এনেকৈ বহুত কেইটা ভিডিঅ' আপলোডেড আছে। অলমোষ্ট 28টা মান ভিডিঅ' হ'ব আৰু ইমান কেইটা ক্লাছ আমাৰ এতিয়ালৈকে কমপ্লিট হৈছে। যদি কোনোবা একদমেই চোৱা নাই প্ৰথমৰ পৰা চাব পাৰে। আৰু ইয়াতে আমি গোটেইখিনি চেপ্টাৰ আছে একদম বেচিক্সৰ পৰা আলোচনা কৰিছো। বেচিক মানে আমি কি কৰিছো, আমি প্ৰথমতে এনেকৈ চেপ্টাৰছ বিলাকৰ নামকেইটা ৰাখিছো। আৰু এই চেপ্টাৰ কেইটাৰ অলৰেডি আমাৰ কিমান কেইটা কমপ্লিট হৈছে সকলোৱে হয়তো এতিয়া দেখিবলৈ পাইছে। আমি 5টা চেপ্টাৰ কমপ্লিট কৰিছো। নাম্বাৰ সিস্টেম কমপ্লিট হৈছে, এলচিএম এণ্ড এইচচিএফ, টাইম এণ্ড ৱৰ্ক, এভাৰেজ এণ্ড ৰেচিঅ এণ্ড প্ৰপৰচন। এতিয়া আমি আজিৰ এই ক্লাছটোত বা ইয়াৰ আগৰ ক্লাছটোত আমি পাৰ্চেন্টেজ আৰম্ভ কৰিছিলো, কিন্তু আজি আমি সেকেন্ডটো পাৰ্ট কৰিবলৈ গৈ আছো। যদি পাৰ্চেন্টেজটো ৰেড মাৰ্ক কিয় কৰাই আছে মই ক'বলৈকে যাওঁ, তেতিয়াহ'লে পাৰ্চেন্টেজ চেপ্টাৰটো হৈছে আমাৰ মেথছৰ সকলোতকৈ বেছি ইম্পৰ্টেন্ট চেপ্টাৰটো। সেই কাৰণে এইটো ৰেড মাৰ্ক কৰা আছে আৰু এইটো চেপ্টাৰ সকলোৱে পঢ়িবই লাগিব, সকলোৱে বুজি পাবই লাগিব। যদি পাৰ্চেন্টেজ চেপ্টাৰটোত কিনো আছে সেইটো চাবলৈকে যাওঁ, তো দেখিম পাৰ্চেন্টেজ চেপ্টাৰটো মেইনলি এইখিনি কুৱেশ্যন আছে। এনে তোমালোকে দেখিবা বেসিক লেভেলৰ কুৱেশ্যন আছে, ইনক্ৰিমেন্ট ডিক্ৰিমেন্ট আছে, স্যালাৰি বেস কুৱেশ্যন আছে, মাৰ্ক বেস কুৱেশ্যন আছে, আৰু সাকসেসিভ কেছৰ কুৱেশ্যন আছে। এটা আমাৰ বহুত এটা ডিফাৰেন্ট টাইপৰ কুৱেশ্যন আছে। আৰু তাৰ ভিতৰত আমি লাষ্ট ক্লাছত বেসিক বা পাৰ্চেন্টেজ মানে কি হয়, পাৰ্চেন্টেজ সিম্বলটো কেনেকৈ কাম কৰে, এইখিনি কথা আলোচনা কৰিছো। ৰাইট নাও আমি এতিয়া পাৰ্চেন্টেজৰ ইউজ চাবলৈকে যাম। পাৰ্চেন্টেজটোৱে ইউজ কৰি পেলাই কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে, ইনক্ৰিমেন্ট ডিক্ৰিমেন্টৰ অকমান কনসেপ্ট শিকিম, আৰু লগতে স্যালাৰি ৰিলেটেড কুৱেশ্যন আজিৰ এই ক্লাছতে খতম কৰিম। আৰম্ভ কৰিছো ক্লাছটো। একদম প্ৰথমতে মই লাষ্ট ক্লাছত তোমালোকক শিকাইছিলো যে কেনেকৈ পাৰ্চেন্টেজৰ পৰা ফ্ৰেকশনলৈকে কনভাৰ্ট কৰিব লাগে। আমি যেতিয়াই কিবা এটা বস্তু পাৰ্চেন্টেজত দেখা পাম, লাইক 10% বুলি কোৱাৰ লগে লগে এইটোক আমি ভগ্নাংশত লিখিব জানিব লাগে। এইখিনি কথা আমি লাষ্ট ক্লাছতে কথা পাতিছো। এতিয়া যদি মই কওঁ যে বেসিক কুৱেশ্যন কোনবিলাক, তো বেসিক কুৱেশ্যন বিলাক হৈছে আমাক ডাইৰেক্টলি ক'ব পাৰে যে 900 সংখ্যাটোৰ 15% উলিওৱা। 900ৰ 15% কিমান হ'ব? তো 900ৰ 15% যদি আমাক উলিয়াব দিয়ে, আমি সিম্পলি কি কৰিম, যিটো সংখ্যা আমাক দিয়া আছে 900, তাৰ উলিয়াব দিছে 15%, মানে 15/100 আহিব। এৰে পৰা সলভ কৰিবলৈ গ'লে দেখিম 00 কাট খাই গ'ল, 15 9 135 আমাৰ এনসাৰ আহিব। তো এনেকৈ আমি বেসিক বস্তুবিলাক সলভ কৰিব পাৰিমেই। এতিয়া এক্সামত আমাৰ এইটো কুৱেশ্যন হয়তো নিদিয়ে, কিন্তু শিকিবতো লাগিব ন বস্তুখিনি। তো সেইকাৰণে এইখিনি কথা মই ইয়াতে মেনশন কৰিলো। নেক্সট আহিছো নেক্সট কুৱেশ্যনৰ ফালে। এক্সামত কেতিয়াবা এনেকুৱা কুৱেশ্যনো দিয়ে য'ত আমাক কয় যে 200ৰ কিমান শতাংশ, 200ৰ কিমান শতাংশ, কিমান পাৰ্চেন্ট 500ৰ 40% সমান। ঠিক আছে, এইটো কুৱেশ্যন আমাৰ এক্সামত কৰে। মই কুৱেশ্যনটো কৈ দিছো আকৌ এবাৰ, যে 200ৰ কিমান শতাংশ 540% সমান। এনেকুৱা ধৰণৰ কুৱেশ্যন আমাৰ এক্সামত আহে। আমাক কৈছে 200 সংখ্যাটোৰ কিমান শতাংশ আমি ল'ব লাগিব যাতে 540% সমান। আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলেও আমি কি কৰো, আমি প্ৰথমতে ইয়াতে চাম 200 সংখ্যাটো ললো, তাৰ আমাক কৈছে কিমান শতাংশ, তো আমি ধৰি লম x%। 200ৰ x% কাৰ সমান বুলি কৈছে, যে 500 সংখ্যাটোৰ 40%, মানে 40/100। এতিয়া ইয়াতে যদি আমি নেক্সট স্টেপত যাওঁ, ইয়াতে দেখিবা 00 কাট খাই গ'ল হ'ল। এতিয়া নেক্সট আমি আকৌ কি কৰিব পাৰিম, ইয়াতে আছে 200 পূৰণ x% মানে কি, পাৰ্চেন্টেজ মানে আছিলে 1/100, মানে তলৰটা 100 আহিব। এটা থাকি গ'ল 5 × 40, ঠিকে আছে, 5 × 40 থাকি গ'ল। এতিয়া তোমালোকে দেখিবা 00 কাট খাই গৈছে, 2ৰে যদি তোমালোকে 40 হৰণ কৰিবলৈ বিচৰা 20 বাৰ যাব, অৰ্থাৎ 20 গুণ কিমান আহি গ'ল 100। তো ইয়াৰে পৰা আমি পাই গ'লো x = 100। আমি কম যে 200ৰ 100%টোৱে হৈছে 540%ৰ সমান। ওকে, তো এইটো বস্তু আমি শিকিলো। আমাৰ এনেকুৱা ধৰণৰ কুৱেশ্যন দিলে আমি কৰিব পাৰিম। এইটো কুৱেশ্যন অকমান টাফও বনাব পাৰো। এইটো কুৱেশ্যন আমাক এনেকুৱাও ক'ব পাৰে 200ৰ কিমান শতাংশৰ লগত 540% যোগ কৰিলে 1200ৰ 20%ৰ সমান হ'ব। এনেকুৱা ধৰণৰ কুৱেশ্যন আমাৰ এক্সামত আহে। ঠিক আছে, 200ৰ কিমান শতাংশৰ লগত 520% যোগ কৰিলে 1200ৰ 30%ৰ সমান হ'ব। এনেকুৱা ধৰণৰ এটা কুৱেশ্যন আমাৰ এক্সামত আহে। মই ইয়াতে কুৱেশ্যনটো কৈ দিলো, সকলোৱে লিখি পেলাই ট্ৰাই কৰিব পাৰিবা।
এটা নেক্সট আমাৰ কি আহিব এইখিনি পাছতে আমাৰ নেক্সট আহিব এতিয়া ইনক্ৰিমেন্ট ডিক্ৰিমেন্টৰ কনসেপ্টটো ইনক্ৰিমেন্ট ডিক্ৰিমেন্ট মানে কি আমাক এনেকুৱা কথা কয় যে এটা সংখ্যা এটাক 20% বঢ়োৱাৰ ফলত আমাক কয় কোৱেশ্চনত আমাক ক'ব যে এটা সংখ্যা এটাক 20% বঢ়োৱাৰ ফলত সংখ্যাটো হৈ পৰিছে 600 20% বঢ়াইছে তাৰ ফলত সংখ্যাটো হৈ পৰিছে 600 তেতিয়াহলে অৰিজিনেল সংখ্যাটো উলিওৱা এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকে এক্সামত দেখিবা আৰু এই গোটেইবিলাক কোৱেশ্চনে ন বৰ্তমান বেসিক আৰু লগতে ইনক্ৰিমেন্ট ডিক্ৰিমেন্টতে এসো এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক ন তোমালোকে হেতু ভাবিবা এইবিলাক কোৱেশ্চন চোন আহা দেখাই নাই একচুয়ালি এইবিলাক কোৱেশ্চন মেজৰিটি অফ দা এক্সামত নাহে কিন্তু কথাটো হল কি এইখিনি নিহিকাকৈ তোমালোকে নেক্সট খিনি কন্টিনিউ কৰিব নোৱাৰিবা তো এইখিনি শিকিবই লাগিব তাৰ পাছতহে নেক্সট খিনি আমাক ক'ব যে এটা সংখ্যা এটাক 20% বৃদ্ধি কৰাৰ ফলত 600 হলগৈ তেতিয়াহলে প্ৰাৰম্ভিক সংখ্যাটো উলিওৱা ইংলিশত ক'ব if a number increased by 20% then it will become 600 then find the original number okay তো এনেকুৱা ধৰণৰ যেটা কোৱেশ্চন আহিব আমি এটো সলভ কৰাৰ কাৰণে আমাৰ দুটা মেথড আহিব প্ৰথমটো হৈছে বেসিক মেথড যেটো বহুত বেছি ইউজফুল হয় বহুত কৰিও ভাল লাগিব এটা আমি কি কৰো এটা আমি ধৰি লও যে আৰম্ভণিৰ যেটো আছিল সংখ্যা প্ৰাৰম্ভিক সংখ্যা এটো সদায় 100% প্ৰাৰম্ভিক সংখ্যা কিমান ধৰি লও 100% এটা যদি আৰম্ভণিৰ সংখ্যাটো 100% হয় নতুন সংখ্যাটো কি হ'ব তো ইয়াতে কৈছে 20% বাঢ়িব যদি নতুন সংখ্যাটো 20% বাঢ়ে তেতিয়ালে এটো হৈ পৰিব 120% আৰু 120% সমানে আমি কি কৰি কম 600 ইয়াৰে পৰা আমি পাম 1% ইকুৱেল সলভ কৰিবলৈ ট্ৰাই কৰাচোন দেখিবা 1% ইকুৱেল 5 যদি 1% ইকুৱেল 5 হয় আমাক উলিয়াব কি দিছে আমাক কৈছে অৰিজিনেল নাম্বাৰ উলিওৱা মই অলৰেডি মেনশন কৰিছো যে 100 ক ধৰিছিল আমি অৰিজিনেল বুলি কাক আমি এজিউম কৰিছো 100% 100% মানে হৈছে অৰিজিনেল আৰু এই যে 20% বঢ়োৱা বুলি কৈছে বঢ়োৱাৰ ফলত নিউ নাম্বাৰ হৈ পৰিছে কিমান এইটো হৈছে আমাৰ নিউ নাম্বাৰ হৈছে 120 আৰু সেই নিউ যেটো পার্সেন্টেজ পাইছো সেই বস্তুটো কাৰ সমান হ'ব সেই বস্তুটো আমাৰ সমান হ'ব 600 ৰ কাৰণ 600 টো ইয়াতে কি বুলি কৈছে এটা নাম্বাৰ বুলি কৈছে হয় এটা নাম্বাৰ 600 আৰু এনেকৈ আমি লিখিছো 120% ইকুৱেল 600 তাৰ পৰা পাই গৈছো 1% ইকুৱেল 5 আৰু মনত ৰাখিবা যেতিয়া 1% ৰ ভ্যালু গম পাই যাম এটা পার্সেন্ট মানে যদি 5 টকা হয় তাহলে 100% মানে কি হ'ব এইফালে এটা 100 মাল্টিপ্লাই কৰি দিয়া এইফালে এটা 100 মাল্টিপ্লাই এটা মাইন্ডৰ এটা কোৱেশ্চন আহিব কিয় 100 মাল্টিপ্লাই কৰিলো কাৰণ আমি উলিয়াব কি লাগে অৰিজিনেল নাম্বাৰ মানে কি অৰিজিনেল নাম্বাৰ মানে হৈছে 100% আৰু 100% উলিয়াবৰ কাৰণে মই যদি এটা 100 মাল্টিপ্লাই কৰো 101 গুণ কিমান 101 গুণ 100 তো এইটো হৈ গল 100% সমান কি হ'ব 105 গুণ 500 তো এনেকৈ আমি ফাইনাল এনসারটো পাম এটা 100 মাল্টিপ্লাই কৰাৰ ৰিজনটো হৈছে আমাৰ 100% লাগে কাৰণে যদি আমাক 30% উলিয়াব দিলে হেতেন আমি ইয়াতে 30 মাল্টিপ্লাই কৰিলো হেতেন এইফালেও 30 এইফালেও 30 বুজি পালা তো সেইটো কোৱেশ্চনৰ ৰিকোয়াৰমেন্টৰ ওপৰত হ'ব মই ইয়াতে কৈছিলো এটা সংখ্যাৰ 20% বঢ়োৱা হ'ল সংখ্যাটো হৈ পৰিছিল 600 এটা নেক্সট আৰু এটা কোৱেশ্চন কৰি লৈছো এটো হৈছে ডিক্ৰিমেন্টৰ কোৱেশ্চন কেতিয়াবা এক্সামত এইটো কথা কয় যে এটা সংখ্যা এটা 10% কমোৱা হ'ল ফলত সংখ্যাটো হৈ গল 900 এটা সংখ্যা 10% কমোৱাৰ ফলত হৈ গৈছে 900 তেতিয়ালে অৰিজিনেল সংখ্যাটো উলিওৱা এবাৰ এইটো কোৱেশ্চন তেতিয়াহলে উলিওৱা অৰিজিনেল নাম্বাৰ কি হ'ব এবাৰ কি হ'ব অৰিজিনেল নাম্বাৰ তো ইয়াতে তোমালোকে দেখিবা আমাক যেতিয়া কৈছে না 10% কমোৱা হৈছে আমি যদি এজিউম কৰো যে আৰম্ভণিতে সংখ্যা আছিল 100% নিউ নাম্বাৰ কিমান হ'ব নিউ নাম্বাৰ 10% কমালে হৈ পৰিব 90% হয় জানো আমি এইখিনি কথাই তেতিয়াৰ পৰা আলোচনা কৰি আছো ন যে আৰম্ভণিতে সংখ্যাটো সদায় 100% ধৰিব লাগে এটা তোমালোকৰ মাইন্ডত এইটো কথা আহিব পাৰে যে বাৰে বাৰে যেটো ফাৰ্স্ট নাম্বাৰ আছে 100% কিয় ধৰি আছে এইটো আমি সদায় 100% এ লও যিকোনো কোৱেশ্চন নিদিয়ক আৰম্ভণিৰ সংখ্যাটো 100% দেন যেটো নিউ নাম্বাৰ আছে হেতু যিমান ডিক্ৰিজ কৈছে এটো কমাই দিবা যদি ইনক্ৰিজ কৈছে বঢ়াই দিবা এর আগৰ কোৱেশ্চন কৈছে 20% বৃদ্ধি পায় সেই কাৰণে মই লিখিছিলে 120% এইবাৰ কৈছে 10% কমিব মই লিখিছো এখানে 90% এটা ইয়াৰে আমাক নতুন সংখ্যাটো দিয়াই আছে যে নতুন সংখ্যাটো আছিল 900 মানে আমি ক'ব পাৰিম 90 ইকুৱেল 900 এৰে পৰা আমি ক'ব পাৰিম 1% ইকুৱেল 10 yes 9 গুণ 90 যদি 1% মানে 10 হয় 100% মানে কিমান হ'ব কাৰণ আমাক অৰিজিনেল নাম্বাৰ উলিয়াব দিছে মানে 100% উলিয়াব লাগে তো 1000 এ হৈ গল এইটো কোৱেশ্চনৰ কাৰেক্ট এনসার তো এনেকৈ আমি কি কৰিব পাৰিম পার্সেন্টেজৰ ইনক্ৰিমেন্ট ডিক্ৰিমেন্ট ৰিলেটেড কোৱেশ্চন খিনিও কৰিব পাৰিম তো বেসিক কোৱেশ্চন আমাৰ খতম ইনক্ৰিমেন্ট ডিক্ৰিমেন্ট খতম ওকে এটা নেক্সট আমাৰ কি আহিব এতিয়া আমাৰ ইন্টাৰেস্টিং পইণ্ট এটা আৰম্ভ হ'বলৈ গৈ আছে এইটো হৈছে স্যালাৰি ৰিলেটেড প্ৰবলেমছ দৰমহাৰ লগত জড়িত প্ৰশ্ন তোমালোকে নিশ্চয় 2 দিন মান পাছতে তোমালোকে চাকৰি পাবা কেদিনমান পাছত
চাকৰি পোৱাৰ পিছত তোমালোকৰ দৰমহা পাবা আৰু সেই দৰমহা পোৱাৰ পিছত দৰমহাখিনি কি কৰিবা হয়তো সকলোৱে প্লেন বনাই থৈ দিছে দৰমহা পালে প্ৰথমতে এই কিনিম সেই কিনিম তেনেকুৱা বহুত কিটা প্লেনিং আছে এই যে বস্তুবিলাক কিনিম মানে সেইবিলাক কি হয় সেইবিলাকক কয় খৰচা বুলি খৰচ কৰিম আল্টিমেটলি পইচা পালে খৰচ কৰিম আৰু যিখিনি পইচা ৰৈ যাব খৰচ কৰাৰ পিছত সাপোজ ৰৈ গ'ল 5,000 টকা 10,000 টকা কি কৰিম সেইখিনি সঞ্চয় কৰিম হয় তো এইটোৰ পৰাই ৰিলেট কৰি পেলাই আমি এটা ফৰ্মুলা ইয়াতে বনাম সেইটো হৈছে স্যালাৰি ইকুৱেল যে দৰমহা সমান হৈছে এক্সপেন্ডিচাৰ দৰমহা পালে মানুহে খৰচা কৰে আৰু লগতে সেভ কৰে সেভিংস এক্সপেন্ডিচাৰ প্লাস সেভিংস ইকুৱেল কি হয় স্যালাৰি হয় ঠিক আছে খৰচা আৰু জমা যিখিনি কৰিছে সেই দুইটাৰে সাম যিটো আছে সেইটোকে আমি কি বুলি কওঁ স্যালাৰি বুলি কওঁ এটা এক্সামত কোৱেশ্চন কি আহিব মই একদম বেছি দেৰি নকৰাকৈ ডাইৰেক্টলি ক'বলৈ গৈছো এটা টোটাল তিনিটা টাইপৰ কোৱেশ্চন আছে স্যালাৰি বেস কোৱেশ্চন তিনিটা আছে 1 2 3 এনেকৈ আহিব প্ৰথমতে দুটা কোৱেশ্চন আলোচনা কৰো তাৰ পিছত 3 নম্বৰটো আলোচনা কৰিম ওকে আৰু লগতে মই জনাই দিও এই যদি ক্লাস বিলাক কোনোবাই হঠাৎ চাই আছে বা ষ্টিল এনেকুৱা লাগি আছে ম্যাথছ মই বহুত টাফ পাই আছো মই আৰু বেছি বেসিক্সৰ পৰা লাগিব মোক ভালদৰে বস্তুখিনি লাগে তো তোমালোকে ৰিসেন্টলি এটা বেচ স্টাৰ্ট কৰিছো আমি ৰিসেন্টলি এটা ক্লাস এটা আমি লঞ্চ কৰিছো নতুনকৈ 15 তাৰিখ অৰ্থাৎ সোমবাৰৰ পৰা আমাৰ ক্লাसेছ খিনি হ'বলৈকে গৈ আছে বেচটোৰ নাম হৈছে ম্যাথমেটিক্স কনসেপ্ট ক্লিয়াৰ বেচ মানে নামটোতে সোমাই আছে আমাৰ সেই বেচটোৰ মেইন মোটোৱে হৈছে আমি কনসেপচুৱেলি বহুত ষ্ট্ৰং থাকিম আমাৰ ম্যাথছ বুলি কোৱাৰ লগে আমি অকল এটা দুটা কোৱেশ্চন শিকা নহয় আমাৰ সেই কনফিডেন্সটো আহিব লাগিব যে এক্সামত যদি ম্যাথছৰ কোৱেশ্চন আহে মই যাতে কৰিব পাৰো ইচ এণ্ড এভৰি কোৱেশ্চন ওকে আৰু সেই কনফিডেন্সটো কেতিয়া আহিব যেতিয়া আমাৰ প্ৰিপাৰেচনটো ভাল হ'ব প্ৰিপাৰেচনটো ভাল কেনেকৈ হ'ব তাৰ কাৰণে আমি এভৰি টপিকৰ এভৰি চেপ্টাৰৰ টাইপ ওয়াইজ কোৱেশ্চন পঢ়িব লাগিব তোমালোকে চাব পাৰা ৰিসেন্টলি মই তোমালোকৰ যেটো WhatsApp গ্ৰুপ আছে তাতেও শেয়াৰ কৰিছো কাৰণ আমাৰ সৈনিক বেটছৰ কাৰণে এটা WhatsApp গ্ৰুপ তলত আছিল সেই গ্ৰুপটোতো মই শেয়াৰ কৰা আছে এটা ক্লাছৰ লিংক দিছিলো এডিআৰ সিলেবাস এখন দিছিলো কাৰণ এডিআৰ হওক বা আসাম পুলিচ হওক বা এসআই হওক গোটেই গিটাৰ সিলেবাসৰ মাজত ডিফাৰেন্সটো বহুত কম হয়তো কোৱেশ্চনৰ ষ্টেণ্ডাৰ্ডৰ ডিফাৰেন্স আহিব পাৰে সিলেবাসৰ মাজত ডিফাৰেন্স নাই বুলি ক'ব পাৰি তো তাত যদি আমি এটা সিস্টেমেটিক অৰ্ডাৰত আমি যদি টাইপ ওয়াইজ কোৱেশ্চন পঢ়ো যেনেকৈ ইয়াতে আমি পঢ়ি আছো ইয়াতে আমি প্ৰথমতে যেনেকৈ বেসিক কোৱেশ্চন পঢ়িলো লাষ্ট ক্লাছৰ আমি অকল পার্সেন্টেজ শিকিছিলো যে পার্সেন্টেজে কেনেকৈ কাম কৰে কি কৰে তেনেকুৱা কথা আজি আমি বেসিক কোৱেশ্চন শিকিলো তাৰ পিছত ইনক্ৰিমেন্ট ডিক্ৰিমেন্ট শিকিলো স্যালাৰি ৰিলেটেড কোৱেশ্চন আমি এতিয়া শিকিবলৈ গৈছো তো এনেদৰে যেটা টাইপ ওয়াইজ কৰা হয় ন তেতিয়া হলে আমাৰ এনেও চেপ্টাৰটো পঢ়ি পেলাই ভাল লাগে এতিয়া ইয়াতে এনেকুৱা নহয় যে ইয়াতে খতম ইয়াৰে পিছত আৰু কেইটামান টপিক আছে ইয়াৰে পিছত আহিব আমাৰ আহিব ইলেকশন ৰিলেটেড কোৱেশ্চন আহিব তাৰ পিছত এটা আহিব পপুলেশন ৰিলেটেড কোৱেশ্চন তো এনেকুৱা ধৰণৰ বহুত কেইটা কোৱেশ্চন ইয়াতে আহিব আৰু এইবিলাক বস্তু যেতিয়া তোমালোকে টাইপ ওয়াইজ কৰিবা ন যে এইটো এটা দুটাকৈ কৰিবা ন তেতিয়া হলেহে তোমালোকৰ সেই কনফিডেন্সটো আহিব যে এক্সামত মই সলভ কৰিব পাৰিম আৰু তেনেকৈ আমি সেই বেচটো স্টাৰ্ট কৰিবলৈ গৈ আছো যদি কোনোবা ইন্টাৰেস্টেড হয় নিশ্চয় জয়েন কৰিব পাৰা আৰু সেই বেচটোৰ স্পেসিফিকেশনটো তোমালোকক মই জনাই দিও এটা WhatsApp গ্ৰুপৰ লিংক এটা মই দি দিম তাই গ্ৰুপটোত নাম থাকিব ম্যাথমেটিক্স কনসেপ্ট ক্লিয়াৰ বেচ বুলি সেই যেটো WhatsApp গ্ৰুপ হয় ন তাতে তোমালোকে জয়েন কৰাৰ লগে চেক কৰিবা প্ৰথমতে মই কৈ দিছো চেক কৰিবা যে কিমানজন মানুহে জয়েন কৰিছে হল চাগে এতিয়া কিমানজন হল মই চেক কৰা নাই তাত যদি 50 কৈ ক্ৰস কৰিছে তেতিয়া হলে বাৰু ডিসকাউন্টটো কমি যাব বাট যদি তোমালোকে যদি তাৰ ইন বিটুইন 50 থাকা যদি মানে টপ 50 তাতে টোটাল নাম্বাৰ অফ সিটস 100 আছে একচুয়ালি তো 100 জন ষ্টুডেন্টৰ এটা বেচ 15 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব সোমবাৰৰ পৰা দেন আমি কেইদিনমান কৰি পেলাই সেইটো বেচটো কমপ্লিট কৰিম আমি মানে কন্টিনিউয়াছলি ক্লাছ ল'ম তাত তেনে সেই বেচটো প্ৰথম 50 জন ষ্টুডেন্টে 50% অফ পাই আছে ফার্স্ট 50 ষ্টুডেন্টে যদি ইন্টারেস্টেড হয় ল'ব পাৰা খুব কম দামতে পাই যাবা তোমালোকে অনলি ম্যাথমেটিক্স ঠিক আছে অকল ম্যাথছ এনেকৈ পঢ়িম যাতে ম্যাথছৰ সব কোৱেশ্চন কৰিব পাৰা আৰু 2 নম্বৰ পইণ্টটো হৈছে যদি 50ৰ পিছত বোলে তোমালোকে টপ 80 ষ্টুডেন্টৰ ভিতৰত আছা প্ৰথম 80 জন ষ্টুডেন্ট তেতিয়া হলে তোমালোকে 30% ডিসকাউন্ট পাবা যে প্ৰথম 50ত থাকিলে প্ৰথম 50 জনত যদি তোমালোকে থাকা তেতিয়া হলে কি হ'ব প্ৰথম 50 জন ষ্টুডেন্টে পাব 50% ডিসকাউন্ট 50% ডিসকাউন্ট তাৰে নেক্সট যে 30 থাকিব সেই 30 ষ্টুডেন্টে পাব 30% ডিসকাউন্ট আৰু বাকি 20 জন ষ্টুডেন্টে পাব 10 to 15% ডিসকাউন্ট 10% বুলি ধৰি লোৱা আৰু অল টোটেল আমাৰ ইয়াতে ষ্টুডেন্ট হৈ যাব 100তকৈ বেছি হেতু বেচত মই জয়েন কৰিব নিদিও বাৰু 100 ষ্টুডেন্টৰ এটা প্ল্যান ৰাখিছো 100 জন ষ্টুডেন্ট লৈ পেলাই এটা বেচ আৰু হেতু বেচৰ আমি ম্যাথছৰ গোটেইখিনি টপিকৰে আমি টাইপ ওয়াইজ কোৱেশ্চন পঢ়ি পেলাই খতম কৰিম ওকে যদি কোনোবা ইন্টারেস্টেড হয় জয়েন কৰিব পাৰা মই জনাই কিহৰ কাৰণে দিলো কাৰণ এইখিনি বস্তু তোমালোকে হয়তো বিচাৰি থাকিবলৈ দিগদাৰ হ'ব মই দি দিম বাৰু ডেসক্ৰিপচনত WhatsApp গ্ৰুপৰ লিংক তোমালোকে জয়েন কৰিব পাৰা জয়েন কৰি পেলাই চেক কৰিবা নিজে চেক কৰিবা যে কিমানজন মানুহ আছে তুমি কিমান নম্বৰত পঢ়িলা ওকে বাৰু এতিয়া আইছো এইটো কোৱেশ্চনৰ ফালে স্যালাৰি ইকুৱেল এক্সপেন্ডিচাৰ প্লাস সেভিংস এইটো কোৱেশ্চনত কি হ'ব তো ইয়াতে আমি দেখিম স্যালাৰি
আৰু এক্সপেণ্ডিচাৰ আৰু ছেভিংছৰ লগত ৰিলেট কৰা কুৱেশ্যন এক্সামত মেইনলি প্ৰথম কুৱেশ্যন লৈছে এনেকুৱা, এজন মানুহে দৰমহা পাইছে 2000 টকা। এজন মানুহে 2000 টকা দৰমহা পাইছে, আমাক ক'ব মানুহজনে 20% সেভ কৰিছে, 20% ছেভিংছ। তেতিয়াহ'লে তোমালোকে ক'ব লাগে মানুহজনে খৰচা কিমান কৰিছে, এক্সপেণ্ডিচাৰ। মানুহজনৰ খৰচা কিমান, এইটো হৈছে আমাৰ প্ৰথমটো কুৱেশ্যন। ওকে, ইয়াতে আমাক কি কৈ দিব, ইয়াতে আমাক ছেভিংছ বা এক্সপেণ্ডিচাৰৰ পৰিমাণটো কৈ দিব। আমাক কি ক'ব, এজন মানুহে দৰমহা পাইছে 2000 টকা, মানুহজনে খৰচা কৰিছে কিমান টকা আমাক কোৱা নাই, উলিয়াব দিছে, কিন্তু জমা কৰিছে 20%। ওকে, এতিয়া এইটো কুৱেশ্যনৰ আৰু কিছুমান ষ্ট্ৰাকচাৰ আছে, ঠিক আছে, এইটো বেচিক কুৱেশ্যন বুলি কওঁ আমি। এইটোৰ আকৌ তিনিটা ৰূপ আছে, তিনিটা ৱে আছে। কেনেকুৱা ৱে মই দেখাই দিছো এবাৰ। কেতিয়াবা এক্সামত এইটোও হ'ব পাৰে, কেতিয়াবা এক্সামত এইটোও হ'ব পাৰে, কুৱেশ্যন নম্বৰ 2। কেতিয়াবা এনেকুৱা হ'ব য'ত আমাক ক'ব এজন মানুহে তেওঁৰ দৰমহাৰ 20% সেভ কৰে, 20% সেভ কৰে আৰু 800 টকা খৰচ কৰে, 800 টকা খৰচ কৰে এক্সপেণ্ডিচাৰ। তেতিয়াহ'লে মানুহজনৰ চেলাৰী উলিয়াবা, এনেকৈও দিব পাৰে কুৱেশ্যনটো, মানুহজনৰ চেলাৰী কিমান। আৰু লগতে এইটো কুৱেশ্যনে এনেকুৱাও হ'ব পাৰে যে এজন মানুহে কুৱেশ্যন নম্বৰ 3, এজন মানুহে ধৰি লোৱা কৈ দিলো মই 40% খৰচ কৰে, এজন মানুহে 40% খৰচ কৰে এক্সপেণ্ডিচাৰ, আৰু লগতে 1200 টকা জমা কৰে ছেভিংছ। তেতিয়াহ'লে চেলাৰী কোৱা, চেলাৰী কোৱা। তো এনেকুৱা হ'ব পাৰে কুৱেশ্যন কেইটা। আৰু ইয়াতে এটা কুৱেশ্যন দি দিছো, কুৱেশ্যন নম্বৰ 4। তো কেতিয়াবা এনেকুৱাও হ'ব পাৰে এজন মানুহৰ চেলাৰী হৈছে 3000 টকা, আৰু তাৰ ভিতৰত মানুহজনে খৰচা কৰে 70%। তেতিয়াহ'লে ছেভিংছ উলিওৱা। তো এই 4টা কুৱেশ্যন তোমালোকৰ বেচিকত বনিব পাৰে। এই যে বেচিক বুলি কৈছো মই, বেচিক টাইপৰ কুৱেশ্যন তোমালোকৰ এই 4টা ষ্ট্ৰাকচাৰ বনিব পাৰে। তাৰে যদি ভালদৰে মন কৰা, কুৱেশ্যন কেইটা মই ভালদৰে পঢ়াটো বিচাৰো সকলোৱে, কুৱেশ্যন কেইটা ভালদৰে মন কৰিলে দেখিবা এটা কুৱেশ্যনত কি কৈছে, এটাত কৈছে যে মানুহ এজনে 2000 টকা কি পাইছে, 2000 টকা চেলাৰী পায়, আৰু সেই 2000 টকা চেলাৰীৰ পৰা কি কৰিছে, সেই 2000 টকা চেলাৰীৰ পৰা মানুহজনে 20% সেভ কৰিছে। আমাক কি উলিয়াব দিছে, 20% যদি সেভ কৰিছে তেতিয়াহ'লে খৰচা কিমান, প্ৰথমটো কুৱেশ্যন সেইটো কৈছে। মানে আল্টিমেটলি কি হৈছে, ইয়াতে আমাক চেলাৰী দিয়া আছে, দৰমহাটো দিয়া আছে, ছেভিংছো দিয়া আছে, যে কিমান টকা সেভ কৰে কি কৰে এইখিনি কথা কৈ দিছে। বাকি নেক্সট যিটো কুৱেশ্যন আছে সেকেন্ডটো, তাৰ আমাক ছেভিংছ দিয়া আছে 20%, দেই, এইটো পাৰ্চেন্টেজ যদি চিম্বলটো নাই ধৰি লওক। তো 20% সেভ কৰে, খৰচাটো দিয়া আছে কিন্তু চেলাৰী উলিয়াব দিছে, ঠিক আছে। মানে এক্সামত কি কি হ'ব পাৰে, এক্সামত আমাক চেলাৰী উলিয়াব দিব পাৰে, এক্সামত আমাক এক্সপেণ্ডিচাৰ উলিয়াব দিব পাৰে, ছেভিংছ উলিয়াব দিব পাৰে। যদি মই প্ৰথমটো কুৱেশ্যনৰ ফালে মন কৰো, মই দেখিম যদি এটা মানুহে তেওঁৰ দৰমহাৰ 20% যদি সেভ কৰে, 20% যদি সঞ্চয় কৰে, তেতিয়াহ'লে খৰচ কিমান কৰিব, অলপমান ভাবাচোন, অলপমান ভাবি পেলাই কোৱা। তো 20% যদি সেভ কৰিছে, মানে এনেকুৱা লাগিছে যে মানুহজনে খৰচ কৰিছে 80%, নহয় জানো? য়েছ, 20% সেভ কৰিছে মানে 80% মানুহজনে খৰচ কৰিছে, হয়। ঠিক তেনেদৰে যদি সেকেন্ড কুৱেশ্যনটো চাওঁ, ইয়াতে কৈছে মানুহজনে জমা কৰিছে 20%, মানে ইয়াতেও কি হ'ব, 80% খৰচ কৰিছে, হয়। মানে আল্টিমেটলি কথাটো এনেকুৱা হৈ আছে, যদি এক্সামত কোনোবা এটা কুৱেশ্যনৰ আমি যদি এবাৰ যদি পাৰ্চেন্টেজটো গম পাওঁ ন, আমি তেতিয়াহ'লে পাৰ্চেন্টেজত আমি গোটেইখিনি এনসাৰ ক'ব পাৰিম। কেনেকে, সদায় মনত ৰাখিবা, যেতিয়া আমি পাৰ্চেন্টেজৰ কুৱেশ্যন সলভ কৰো, তাতে যিটো হিৰো প্ৰডাক্ট হয় বা যিটো মেইন বস্তু, এতিয়া ইয়াতে আমি যদি চাওঁ, এই এক্সপেণ্ডিচাৰ আৰু ছেভিংছৰ অকলশৰীয়াকৈ তেনেকুৱা একো এক্সিষ্টেঞ্চ নাই। সাপোজ এজন এনেকুৱা ল'ৰা আছে বা ছোৱালী আছে যোনে আজিলৈকে জব কৰা নাই, কোনো ধৰণৰ কাম কৰা নাই, তো কাম নকৰা মানুহজনে চেলাৰী পাব জানো, একদমেই নাপায়। যদি কোনোবাই কাম কৰিছে তেতিয়াহে ছেভিংছ চেলাৰী পাব। তো এতিয়া ইয়াতে যদি মন কৰো, ইয়াতে আমাৰ যদি এজন মানুহে দৰমহা পোৱাই নাই, তাহলে খৰচা আৰু জমাৰ কথাই নাহে। খৰচা আৰু জমাটো কাৰ ওপৰত ডিপেন্ড কৰে, খৰচা আৰু জমাটো ডিপেন্ড কৰে দৰমহাৰ ওপৰত। এজন মানুহৰ দৰমহা যদি 20 লাখ টকা হয় বা 2 কোটি টকা হয়,
তেতিয়াহ'লে সেই মানুহজনে খৰচ বেছিকৈ কৰিব, পইচা বহুত পায়, বহুত পইচা পালে খৰচো বেছিকৈ কৰিব পাৰিব, লগতে জমাও বেছিকৈ কৰিব পাৰিব। কিন্তু যদি এজন মানুহে দিনটোত 500 টকা ইনকাম কৰে, সেই মানুহজনে বেছি খৰচা কৰিব নোৱাৰে, কাৰণ 500 টকা ইনকামে কৰিছে, কেনেকৈ 2000 খৰচ কৰিব। ঠিক একেদৰে সেই মানুহজনে বেছি ছেভিংছো কৰিব নোৱাৰে, কাৰণ খোৱা বস্তুটো কিনিব লাগিব। যদি 300 টকাৰ বস্তু কিনে মাত্ৰ 200 টকা বাচিব। যদি মানুহজনে 20 লাখ টকা পালেহেঁতেন, তেতিয়া হয়তো আমাৰ মানুহজনে এনেকুৱা হলহেঁতেন 10 লাখ টকাৰো যদি বজাৰ কৰে, তথাপিতো 10 লাখ টকা বাচি গ'লহেঁতেন। তো ইয়াৰে পৰা আমি মৰেলটো কি বুজি পালো, যে চেলাৰী বোলা শব্দটো নোহোৱাকৈ, উইদাউট দ্য এক্সিষ্টেন্স অফ চেলাৰী, আমাৰ এক্সপেণ্ডিচাৰ এণ্ড ছেভিংছ এই টাৰ্ম দুটা এক্সিষ্টে নকৰে। এক্সপেণ্ডিচাৰ এণ্ড ছেভিংছ টাৰ্ম দুটা এক্সিষ্ট নকৰে চেলাৰী অবিহনে। এতিয়া চেলাৰী অবিহনে যদি সিহঁত দুটা যদি এক্সিষ্টে নকৰে, তেতিয়াহ'লে আমি চেলাৰীটো অবভিয়াছলি ইয়াতে 100% ধৰিব পাৰিম। চেলাৰী যিহেতুকে মেইন হয়, মেইন যদি চেলাৰীক তোমালোকে আৰামছে ইয়াতে 100% এজিউম কৰিব পাৰিবা। তো মনত ৰাখিবা, চেলাৰীটো সদায় 100% এজিউম কৰা হয়। এতিয়া চেলাৰী যদি 100% হয়, তাৰে যদি 20% যদি সেভ কৰিছে, মানে বাকী 80% কি কৰিব, খৰচা কৰিব। আমাক ইয়াতে চেলাৰী দিয়া আছে 2000, 2000 যিটো আমাক দিয়া আছে সেইটো হৈ পৰিব 100%ৰ সমান। তো 100% ইকুৱেল হৈ যাব 2000। ইয়াৰে পৰা দেখিবা 1% ইকুৱেল আহিব 20। যদি 1% ইকুৱেল 20 হয়, 80% ইকুৱেল কিমান হ'ব, 80 into 20। ঠিক আছে, তো দুয়োফালে 80 পূৰণ কৰি দিয়া। তো 80 পূৰণ 20 কৰিলে 1600 টকা। তো 1600 টকাই হৈ যাব আমাৰ মানুহজনৰ টোটেল খৰচা। 1600 টকা খৰচ কৰিছে, বাকী 400 টকা কি কৰিছে, সঞ্চয় কৰিছে। টোটেল 2000 টকা মানুহজনৰ দৰমহা। ক্লিয়াৰ নে সকলোৰে? ওকে, নেক্সট এইটো কুৱেশ্যন চোৱা। ইয়াতে কৈছে মানুহ এজনে সঞ্চয় কৰিছে 20%, মানে 80% খৰচা। এতিয়া মই এক্সপেণ্ডিচাৰ দিয়া আছে, তো আমি কম 80% যিখিনি খৰচা আছে এইটো 800 টকাৰ সমান, নহয় জানো? 1% ইকুৱেল আহি যাব 10 rupees। ইয়াৰে পৰা তোমালোকে 100% উলিয়াব পাৰিবা, যিটো আমাক উলিয়াব দিছে চেলাৰী ইকুৱেল কিমান আহি যাব, 1000 rupees। মানে 1000 টকাই হৈ গ'ল মানুহজনৰ চেলাৰী। ওকে, নেক্সট এইটো কুৱেশ্যন আহিছে, ইয়াতে আমাক খৰচা দিয়া আছে 70%। যদি 70% খৰচেই কৰিছে, মানে 30% কি কৰিছে, 30% ছেভিংছ কৰিছে। এতিয়া আমাক চেলাৰী দিয়া আছে 3000। যদি 3000 চেলাৰী হয়, তেতিয়াহ'লে আমি এনেকৈ লিখিব নোৱাৰিম জানো যে 100% ইকুৱেল 3000? নিশ্চয় পাৰিম। 100% ইকুৱেল যদি 3000 হয়, তাৰ পৰা আমি দেখিম 1% ইকুৱেল আহিব 30। আৰু ইয়াৰে পৰা আমি যদি ইচ্ছা কৰো যে আমাক উলিয়াব লাগে ছেভিংছ, মানে 30% উলিয়াব লাগে, তো পূৰণ 30 কৰি দিয়া 900 টকাই হৈ যাব কাৰেক্ট এনসাৰ। মানে 900 টকা মানুহজনে কি কৰিছে, সেভ কৰিছে। ঠিক একেদৰে এইটো কুৱেশ্যনত যদি চাও 40% খৰচা। যদি 40% খৰচা হয়, বাকি 60% কি হ'ব, ছেভিংছ হ'ব। আমাক ছেভিংছটো ইয়াতে দিয়া আছে, ছেভিংছ 1200 টকা বুলি কৈছে। তো আমি কি কম, 60% ইকুৱেল 1200 টকা। ইয়াৰে পৰা দেখিবা 1% ইকুৱেল আমাৰ কিমান আহি যাব, 1% ইকুৱেল 20। যদি 1% সমান 20 হয়, উলিয়াব কি দিছে, চেলাৰী। তো চেলাৰী মানে 100% ডাবল জিৰ' লগাই দিয়া, জাষ্ট দুটা শূন্য লগাই দিলে 2000 টকা। 2000 টকাই হৈছে মানুহজনৰ চেলাৰী। আই হোপ ক্লিয়াৰ সকলোৰে। এটা কাম কৰো, সকলোৱে এই ক্লাছটো ৰিভাইণ্ড কৰা, মই বেছি দীঘলীয়া নকৰো, কাৰণ আমি এই আৰম্ভই কৰিছিলো তেনেকে 10-15 মিনিটৰ ক্লাছ কৰিম, সৰু সৰু ক্লাছ কৰিম, কৰি পেলাই আমি এনেকৈ সৰু সৰু কনচেপ্ট বুজিবলৈ ট্ৰাই কৰিম। আজি আমি বেছিক কুৱেশ্যন চেলাৰী কমপ্লিট কৰিলো। নেক্সট ক্লাছত আমি চেলাৰী ৰিলেটেড প্ৰব্লেমৰ যি দুটা টাইপৰ এক্সট্ৰা দুটা টাইপৰ কুৱেশ্যন আছে সেইখিনি ট্ৰাই কৰিম। ওকে, যি এক্সট্ৰা দুটা টাইপৰ কুৱেশ্যন আছে আমি সেইখিনি ট্ৰাই কৰিম। ট্ৰাই কৰি পেলাই আমি এই চেলাৰী বেছড কুৱেশ্যনক খতম কৰিম। আৰু তাৰে পিছৰ ক্লাছত আমি এজ ইউজুৱেল আমি যেনেকৈ কৰি আহি আছো, আমি তেনেকৈ কৰি গৈ থাকিম। সকলোকে জনাই দিও, এই ক্লাছটোৰ ডেছক্ৰিপশ্যনত তোমালোকে দুটা হোৱাটছএপ গ্ৰুপৰ লিংক পাবা। এটা হৈছে বেটছ সৈনিক, যিটো এজ ইউজুৱেল তোমালোকে আগৰ পৰা চাই আহি আছা, এটা হোৱাটছএপ গ্ৰুপ বনোৱা আছিলে, য'ত আমি এই যেতিয়া এইটো কমপ্লিট মেথছৰ ক্লাছ এটা আপলোড হয়, আমি সেইটো গ্ৰুপটোত লিংকটো শ্বেয়াৰ কৰি দিওঁ। আৰু লগতে এটা গ্ৰুপ নতুনকৈ খোলা হৈছে, যিটো নাম আছিলে মেথমেটিক্স কনচেপ্ট ক্লিয়াৰ বেটছ। আৰু সেইটো বেটছত কি ক'লো মই অলৰেডি, যে টপ 50 ষ্টুডেণ্টে পাব 50% ডিছকাউণ্ট, নেক্সট 30 ষ্টুডেণ্টে 30%, আৰু লাষ্টৰ খিনি পাব 10 to 15% ডিছকাউণ্ট। তো তোমালোকে সেইটো বেটছতো জল্দি জইন কৰি লোৱা। 15 তাৰিখ অৰ্থাৎ সোমবাৰৰ পৰা, পৰহিৰ পৰা ইয়াতে ক্লাছ ষ্টাৰ্ট হ'ব। তো যিমান পাৰি জল্দি জইন কৰা আৰু ক্লাছ বিলাক কৰিব লাগে ভালদৰে, কাৰণ এক্সামৰ ডেট এতিয়া বহুত সোনকালে, হঠাৎ কেতিয়াবা ডেট ওলাব, হঠাৎ কেতিয়াবা আমি মাতি দিব এক্সামৰ কাৰণে। তো আমি প্ৰিপেয়াৰ থকাটো বহুত বেছি জৰুৰী। লগ পাম হ'লগে অন্য এটি ক্লাছত। আজিৰ কাৰণে ইয়াতে সামৰিছো। থেংক ইউ।